হয় নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এনি লাইভ ডিজিটেল হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ কলগাছিয়া ৰাজা চক্ৰৰ অন্তৰ্গত কাৱৰজাহী গাঁৱত এইবাৰ গৰাখহনীয়াত কেইবাটাও পৰিয়াল নদীত উদ্বাস্ত হৈ তেওঁলোকে ৰাস্তাৰ দাঁতিত দিন পাৰ কৰিব লগা হৈছে তেওঁলোকে লগনে থাকি দিন পাৰ কৰিব লগা হৈছে তেওঁলোকে বেলেগৰ ঘৰত আশ্ৰয় লৈ দিন পাৰ কৰিব লগা হৈছে আজি গৰাখহনীয়াৰ যি উদ্বাস্ত হৈ যি পৰিয়ালবিলাক আছে তাৰ উপৰিও আজি কাৱৰজাহী 1669 নং কাৱৰজাহী প্ৰাথমিক বিদ্যালয়খন আজি গৰাখহনীয়াৰ কবলত পৰিছে আপোনালোকে প্ৰত্যক্ষ কৰিছে আসলতে কেমেৰা পাৰ্চনে সম্পূৰ্ণ পৰিৱেশ দেখাব চাওক আপোনালোকে কেনেকুৱা নদীৰ যি কালৰূপ কেনেকৈ চাপৰে খহি আছে আসলতে এই কাৱৰজাহী 1669 নং যি কাৱৰজাহী যি প্ৰাথমিক বিদ্যালয় আছে ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে তাৰ উপৰিও কেইবাটাও পৰিয়াল আজি নিজৰ সপনৰ সুন্দৰ থকাৰ এটা পকাকৈ ঘৰ বনাইছিলে তাকো আজি নদীৰ বুকত যায় তেওঁলোকে ৰাস্তাৰ দাঁতিত দিন পাৰ কৰিব লগা হৈছে সেই মানুহবোৰ আসলতে সকলোৰে প্ৰত্যেকৰে এটা সপন থাকে যে মই সুন্দৰকৈ এটা ঘৰ বনাম নিজৰ ল'ৰা ছোৱালী লৈ থাকি তাত আসলতে নিজৰ পৰিয়ালটো কেনেকৈ সুখে শান্তিয়ে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাব পাৰে তাৰ কাৰণে সুন্দৰকৈ পকাকৈ ঘৰ বনাইছিলে তেওঁলোকৰ সেই সপোন আজি মুহূৰ্ততে ভাঙি চুৰমাৰ হৈ গৰাখহনীয়াৰ কবলত পৰি নদীৰ বুকত যা গ'ল এই ক্ষেত্ৰত মই ইয়াৰ স্থানীয় বাসিন্দাসকল আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ মই প্ৰয়াস কৰিম হয় মই পৰে মন্তব্য ল'বলৈ চেষ্টা কৰিম ইয়াৰ স্থানীয় বাসিন্দা আছে তেওঁলোকে আজি গৰাখহনীয়াত উদ্বাস্ত হৈ ৰাস্তাৰ দাঁতিত দিন পাৰ কৰিব লগা হৈছে তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম কওকচোন কেইটা পৰিয়াল এইবাৰ গৰাখহনীয়াৰ কবলত পৰিল আৰু আজি যি 1669 নং কাৱৰজাহী প্ৰাথমিক বিদ্যালয় গৰাখহনীয়াৰ কবলত পৰি আছে এই ক্ষেত্ৰত কি ক'ব আচলতে ক'বলৈ হ'লে কি যে এই বিকি নদীৰ গৰাখহনীয়াত আজিলৈকে বহুতখন ঘৰ দুৱাৰ ভাঙি বিধ্বস্ত হৈ গ'ল তেওঁলোকে থাকিবলৈ জাগা পোৱা নাই তেওঁলোকে বিৰাট এটা অসুবিধাত পৰি আছে তেওঁলোকে যে কাম বন কৰি খাব ক'ৰবাত এই ঘৰ দুৱাৰ কাষাৰ কৰিবৰ কাৰণে কাম বনো বেলেগত কৰিব যাব পৰা নাই তেওঁলোকে বহুত গৰু ছাগলী লৈ বা মানুহবিলাক বহুত হাৰাশাস্তি হৈ আছে এই গৰাখহনীয়াত ওচৰত এই কাৱৰজাহী গাঁৱৰ এখন LP স্কুলখন এখনো যাওঁ হ'ল এতিয়া যাওঁ অৱস্থা হ'ল আকৌ LP স্কুলৰ লগতে এখন মছজিদ ঘৰ আছিল ৰাজহুৱা মছজিদ ঘৰৰ প্ৰায় ধ্বংসৰ সন্মুখীন হৈ গ'ল গতিকে চৰকাৰৰ ওচৰত এটা আবেদন কৰোঁ যে আমি জনাওঁ যে চৰকাৰ যাতে এই বিকি নদীৰ গৰাখহনীয়া কাৱৰজাহী গাঁৱৰ কলগাছিয়া কাৱৰজাহী গাঁৱৰ বিকি নদীৰ গৰাখহনীয়াৰ এটা তত্ত্বাৱধান ভাল কৰি লৈ যান হয় আপোনালোকে শুনা পাইছে এখেতে এষাৰ কথা উল্লেখ কৰিছে যে মানুহটো গৰাখহনীয়াত উদ্বাস্ত হৈছে তাৰ উপৰিও ইয়াত এখন মছজিদ আছে তাকেও গৰাখহনীয়াৰ কবলত পৰি আছে কাৱৰজাহী যি প্ৰাথমিক বিদ্যালয়খন আছে তাকেও আজি গৰাখহনীয়াত খন্তেক পিছতে গৰাখহনীয়াত উদ্বাস্ত হ'ব আসলতে এই ক্ষেত্ৰত তেখেতে উল্লেখ কৰিছে যে অসম চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছে যাতে এই গৰাখহনীয়া কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে তাৰ কাৰণে চৰকাৰৰ ওচৰত বিশেষভাৱে অনুৰোধ জনাইছে যে এই গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিব লাগে মই পনে মন্তব্য ল'বলৈ চেষ্টা কৰিম কওকচোন কেনেকুৱা ইয়াত গৰাখহনীয়া হয় আমাৰ যেটো কাৱৰজাহী বলাই বাতাৰ মহামাৰী বেছিমাৰী বহুতই মানে যে নদীৰ যেটো ভয়াবহ সমস্যা ইয়াতে স্কুল ঘৰ এটা আছে এতিয়া নদীৰ বুকত যা গৈ আছে একদম মৰামৰি হৈছে আৰু হিফালেদি বহুত বাৰী ঘৰ আছিল সেইকেইটাও মানে যে নদীত ভাঙি লৈছে আমি শুনা পাই আছোঁ যে নদীৰ কাম হ'ব প্ৰডাকশ্যন হ'ব কৰি এতিয়ালৈকে হোৱা নাই সেইকাৰণে আমি বহুত চিন্তিত আছোঁ আৰু আমাৰ এইটো নদীৰ কাম যদি স্থায়ীভাৱে সমাধা হয় তেনেহ'লে আমালোকৰ অলপ ৰেহাই হ'ব এইটো আমি মানে আমাৰ তৰফৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ যদি অতি সোনকালে আমাৰ এই নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিব লাগে আৰু এই ইফালেদি নদীৰ সোঁত এটা ওলাই গৈ আছিল এইটো আমালোকে মানে ৰাইজে যিখিনি কাম কৰা হৈছে অলপ নিৰাপত্তা পাইছোঁ যদিও কিন্তু বহুত সংকটজনক এতিয়াও আছে এইটো ভালদৰে কাম নহ'লে আমাৰ একদম পুৰাপুৰি এইটো অঞ্চল যেটো আছে একদম কলগাছিয়া লৈ একদম লেংচিং চিংগালৈ মানে যে ওলাই যাব এনেকুৱা এটা সংকটজনক ইয়াতে আছে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ এই সমস্যাৰ সমাধানখিনি
কৰি দিব বুলি আমি আশা কৰিছোঁ। হয় দাদাক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদাই এষাৰ কথা উল্লেখ কৰিছে যে কাৱৰজাহী গাঁওখন আৰু ইছব বজাৰখন ইতিমধ্যে গৰাখহনীয়াত সম্পূৰ্ণ পৰিয়াল যিবিলাক পৰিয়াল আছিলে তেওঁলোকে গৰাখহনীয়াত আচলতে কবলত পৰি তেওঁলোকে ৰাস্তাৰ দাঁতিত দিন পাৰ কৰিব লগা হৈছে। তাৰ উপৰি দাদাই এষাৰ কথা উল্লেখ কৰিছে যে ইয়াদি ইফালেদি এটা মৰাহতি আচলতে সুঁতি এটা ওলাই আছে নতুনকৈ নদীৰ যি আচলতে গতিপথ সলনি কৰি বিকল্প নদী ওলোৱাৰ যি চেষ্টা চলাই আছে ৰাইজৰ গাঁঠিৰ ধন খৰচ কৰি যি বান্ধ দিছিলে কিন্তু বিপদ সংকটজনক আছে। ইতিমধ্যে যদি এই বান্ধটো খহি লৈ যায় তেন্তে কলগাছিয়াৰ বৃহত্তৰ অংশ এটা ক্ষতি হ'ব। আৰু দাদাই আৰু এষাৰ কথা উল্লেখ কৰিছে যে সুদা এই কাৱৰজাহী নহয় বলাইপাথাৰ খাৰবালি চুটিৰ পাথাৰ আদি গাঁৱতেও গৰাখহনীয়াত কেইবাশ পৰিয়াল উদ্বাস্ত হৈ তেওঁলোকে আজি লগতে থাকি ৰাস্তাৰ দাঁতিত দিন পাৰ কৰিব লগা হৈছে। এই ক্ষেত্ৰত দাদাই চৰকাৰক বিশেষভাৱে অনুৰোধ জনাইছে যি গৰাখহনীয়াৰ যি কালৰূপ ইয়াক স্থায়ীভাৱে সমাধান কৰিব লাগে চৰকাৰলৈ বিশেষ অনুৰোধ জনাইছে দাদাই। আচলতে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই আচলতে কি পদক্ষেপ লয় সেয়ে কিন্তু এক লক্ষণীয় প্ৰশ্ন। কেমেৰা পাৰ্চনৰ সৈতে এনি লাইভ ডিজিটেল মই আমিৰ হুছাইন, ধন্যবাদ। খবৰ মানেই এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।